এনিভাৰ 24ৰ বিশেষলৈ আপোনালোক সকলোকে মই উৎপলে স্বাগতম জনাইছোঁ। আজি এগৰাকী বিশেষ প্ৰতিভাসম্পন্ন কিশোৰৰ আপোনালোকৰ সকলৰ মাজত মই চিনাকি কৰাই দিব লৈছোঁ। যিগৰাকী কিশোৰে ইতিমধ্যেই বাঁহী বজাই সকলোৰে অসমবাসীৰ মন ইতিমধ্যে জয় কৰিবলৈ সমৰ্থ হৈছে। এগৰাকী যোৰহাটৰ 7ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ, যি বাঁহী বজাই ইতিমধ্যে অসমবাসীৰ মন জয় কৰিবলৈ সমৰ্থ হৈছে। তেখেত আমাৰ মাজত আছে। পোনপ্ৰথমে তোমাক এনিভাৰ 24ৰ বিশেষলৈ স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। তোমাৰ নামটো? হয়, মোৰ নাম শ্ৰী কাশ্যপ শৰ্মা। তুমি বাঁহী বজোৱা, বাঁহীৰ লগতে তোমাৰ দেখিছোঁ তুমি নেগেৰা বজোৱা, খোলো বজোৱা, লগতে আৰ্টো কৰা। কি বজোৱা, কেনেকৈ তোমাৰ মনলৈ আহিলে? হয়, মই বাঁহী সৰুৰ পৰা ভাল পাইছিলোঁ আৰু চিত্ৰকলা সৰুৰ পৰা ভাল পাইছিলোঁ। আৰু সৰুৰ পৰাই মই বাঁহী খুব আগ্ৰহী আছিলোঁ, বিশেষকৈ লকডাউনত বেছি আগ্ৰহী হ'লোঁ। আৰু তেতিয়াৰ পৰা মই বাঁহী শিকিবলৈ আৰম্ভ কৰিছিলোঁ। লকডাউনৰ সময়ৰ পৰা মোৰ তেতিয়া প্ৰথম গুৰু আছিল মৃগাংকৰ দাস। তেওঁৰ ওচৰতে মই বাঁহীৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। আৰু তাৰপিছত লকডাউন খোলাৰ পিছত মই এতিয়া বৰ্তমান কাৰ্ডম কলাকণত ভৰত হাজৰিকা ছাৰৰ ওচৰত মই বাঁহীৰ শিক্ষা লৈ আছোঁ। খুব এটা ভাল খবৰ। গতিকে আমি পোনপ্ৰথমে আজি যিহেতু শ্ৰী মাধৱদেৱৰ তিথি, গতিকে আমি পোনপ্ৰথমে এটা বাঁহীৰ অকণমান যদি গুণগুণাই দিয়া। হয়, কি শুনাবা তুমি? হয়, মই আজি মাধৱদেৱৰ তিথিৰ উপলক্ষে মই তেওঁৰ এটি বৰগীত কেলিকৰে বৃন্দাবনাই শুনাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়। খুব সুন্দৰ, ধন্যবাদ। খুব সুন্দৰকৈ আছে, তুমি এটা বৰগীত শুনালা। এতিয়া তুমি কেনেকৈ, আচলতে বাঁহী বজোৱাটো এটা শিল্প বুলি কয়, তাৰ লগতে তুমি খোল কি বজোৱা এবাৰ কোৱাচোন? হয়, মই বাঁহী, উকুলেলে আৰু খোল, নেগেৰা, মাউথ অৰ্গেন, পেঁপা আদিসমূহ বজাওঁ। বাঁহীটো প্ৰথমতে বাঁহীৰ কেনেকৈ মনলৈ আহিলে? হয়, বাঁহী সৰুৰ পৰাই ভাল পাইছিলোঁ। শ্ৰীকৃষ্ণ যেতিয়া মই টিভিত চাওঁ আৰু তেওঁ যেতিয়া বাঁহী বজায় তেতিয়া মোৰ বহুত ভাল লাগে। আৰু যেতিয়া সৰুতে মেলাত যিবোৰ সৰু সৰু বাঁহী ওলায়, সেই বাঁহীসমূহ মই দেউতাৰ লগত গৈ কিনিছিলোঁ আৰু তেতিয়া এইবোৰ বজাব চেষ্টা কৰোঁ। আৰু লকডাউনৰ পৰা মই বেছি আগ্ৰহী হ'লোঁ বাঁহীৰ প্ৰতি, আৰু তাৰ পৰা মই শিকিব আৰম্ভ কৰিলোঁ লকডাউনৰ পৰাই। এতিয়া কেইবছৰ হ'ল শিকি থকা? হয়, মই এতিয়া 2 বছৰ হৈছে শিকি থকা। আৰু মাজতে তোমাক দেখা পাইছিলোঁ আমাৰ ষ্টুডিঅ'টো তুমি গৈছিলা, অসমবাসীয়ে মন জিনিবলৈ তুমি সক্ষম হৈছিলা। কেনে এক অনুভৱ আছিলে? হয়, বহুত ভাল অনুভৱ আছিলে। আৰু তাত গৈ মোৰ বহুত ভাল লাগিলে আৰু মোকো বহুত ভালদৰে মৰম দিলে, সহায় সহযোগ দিলে মোক, আৰু সেইকাৰণে বহুত ভাল লাগিলে তাত গৈ। এতিয়া আমি শুনিবলৈ পাইছোঁ তুমি যিহেতু চিত্ৰ আঁকা, আচলতে ভাল ছবি আঁকা, নৰসিংহদেৱৰ তেখেতৰ এখন আঁকি থকা আমি দেখা পাইছোঁ। কাইলৈ কি হ'ব আচলতে? হয়, মই নৃসিংহ মহাপ্ৰভুৰ এখনি ছবি অংকন কৰি আছিলোঁ। গ্ৰীষ্মকালীন বন্ধৰ মোৰ এটি পৰিকল্পনা আছিল, আৰু মই গ্ৰীষ্ম বন্ধৰ সময়ৰ পৰাই মই এই ছবিভাগ অংকন কৰি আছিলোঁ, আৰু এতিয়ালৈকে প্ৰায় সম্পূৰ্ণ হৈছেগৈ, আৰু অকণমান কাম বাকী আছে তাত। আৰু কাইলৈ মই এই ছবিভাগ আমাৰ গাঁৱৰ মাছৰহাট বৰনামঘৰলৈ আগবঢ়াম। ছবিভাগ ৰাতিপুৱা 9 বজাৰ সময়ত। প্ৰিয় দৰ্শক, আচলতে আপোনালোকে চাই নিশ্চয় অভিভূত হৈছে। যি সময়ত আপোনাৰ সন্তানে বা
অসমৰ যথেষ্ট সংখ্যক সন্তানে হাতত মোবাইল লৈ মোবাইলত ব্যস্ত থাকে সেইখিনি সময়ত কিন্তু এগৰাকী ছাত্ৰই তুমি সপ্তম শ্ৰেণীত পঢ়ি আছা অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰই কিন্তু হাতত বাঁহী লৈ ইতিমধ্যে অসমৰ চুকে কোণে সোমাই পৰিছে সকলোৰে হিয়াৰ আমোদ হৈ পৰিছে অভিকাশ্যপ লগতে নেগেৰা বজায় খোল বজায় মাউথ অৰ্গেন বজায় আৰু লগতে এনেধৰণৰ আচলতে যি স্ক্ৰীণত দেখা পাইছে যিসকল ছবি আচলতে অংকন কৰে এয়া কিন্তু এক ডাঙৰ প্ৰতিভা বুলি ক'ব লাগিব তুমি মোবাইল চোৱা নে নাই হয় মোবাইল চাওঁ কেনেকৈ চোৱা তুমি কেনেকৈ চাওঁ ৰাতি অলপমান চোৱা হয় বাদ্যযন্ত্ৰসমূহ শিকিবলৈ চোৱা হয় আৰু মই ৰাতি গধূলি সময়ত পঢ়া শুনা কৰোঁ 6টা পৰা 9টামান বজালৈকে আৰু তাৰপিছত মই যিবোৰ মোৰ বাদ্যযন্ত্ৰ আছে সেইবোৰ অলপ শিকিবলৈ মই ইউটিউবৰ পৰা অলপ মই ভিডিঅ'সমূহ চাই মেলি যিবোৰ বাদ্যযন্ত্ৰ মই শিকি আছোঁ সেইসমূহ অলপ চাওঁ আৰু আইডিয়া লওঁ কেনেদৰে আৰু অলপ ভাল কৰিব পাৰি সেই তেনেদৰে তথাপিও তোমাক যদি সোধোঁ যে একেলগে তুমি একাধিক্ৰমে যথেষ্টখিনি তুমি বাদ্য বজোৱা প্লাছ ছবিও অঁকা তাৰ লগতে পঢ়া শুনাও আছে তাৰপিছতে মোবাইল চাবলৈ তুমি হয়তো চাগে বিশেষ চোৱা কাৰ্টুনে হৈ গ'ল বা অন্যান্য কিবা হয় কাৰ্টুন ইমান চোৱা নহয় ৰিলছ বনাওঁ ৰিলছ মোৰ যিবোৰ ষ্টুডিঅ' কাম থাকে বা যিবোৰ মোৰ বাহিৰ সেইবোৰসমূহ থাকে সেইসমূহ মই বনাওঁ বাৰু মানে এটা মোবাইলটোৱে তোমাৰ কাৰণে অনুপ্ৰেৰণা হৈছে বুলি ভাবা নেকি হয় মই ইউটিউবৰ পৰাই সকলোখিনি শিকিছোঁ মোবাইলৰ সহায়ত মই বাঁহীটো অলপ প্ৰথমতে মই ফুটিব শিকিলোঁ তাৰপিছত যিসমূহ বাদ্যযন্ত্ৰ শিকিবলৈ মন আছিলে সেইসমূহ মই এতিয়া ইউটিউবৰ পৰা শিকি আছোঁ আচলতে তুমি কিমান বয়সৰ পৰা মোবাইল চাই তুমি আয়ত্ব কৰিছা মই ক্লাছ 2 মানৰ পৰা মোবাইলত শিকিবলৈ আৰম্ভ কৰিছোঁ অলপকৈ এয়ে হৈছে আচলতে প্ৰতিভা আপোনাৰ শিশুটোৰ যদি প্ৰতিভা আছে আচলতে তেওঁ কিন্তু সেই মোবাইলত তেওঁ যিখিনি আচলতে কাম কৰি ভাল পায় ৰিলছ মোৰ যিবোৰ ষ্টুডিঅ' কাম থাকে বা যিবোৰ মোৰ বাহিৰ সেইবোৰসমূহ থাকে সেইসমূহ মই বনাওঁ বাৰু মানে এটা মোবাইলটোৱে তোমাৰ কাৰণে অনুপ্ৰেৰণা হৈছে বুলি ভাবা নেকি হয় মই ইউটিউবৰ পৰাই সকলোখিনি শিকিছোঁ মোবাইলৰ সহায়ত মই বাঁহীটো অলপ প্ৰথমতে মই ফুটিব শিকিলোঁ তাৰপিছত যিসমূহ বাদ্যযন্ত্ৰ শিকিবলৈ মন আছিলে সেইসমূহ মই এতিয়া ইউটিউবৰ পৰা শিকি আছোঁ আচলতে তুমি কিমান বয়সৰ পৰা মোবাইল চাই তুমি আয়ত্ব কৰিছা মই ক্লাছ 2 মানৰ পৰা মোবাইলত শিকিবলৈ আৰম্ভ কৰিছোঁ অলপকৈ এয়ে হৈছে আচলতে প্ৰতিভা আপোনাৰ শিশুটোৰ যদি প্ৰতিভা আছে আচলতে তেওঁ কিন্তু সেই মোবাইলত তেওঁ যিখিনি আচলতে কাম কৰি ভাল পায় যি প্ৰতিভা আচলতে প্ৰকাশ কৰিব তাৰ প্ৰতিহে আচলতে শিশুজনে বা কৈশোৰ অৱস্থাত তেওঁ শিকিবলৈ চেষ্টা কৰে তেওঁ ইউটিউবত মোবাইল চায় কিন্তু মোবাইলত কি চায় যে বাঁহীটো কেনেকৈ ফুটো দিব পৰা হয় কেনেকৈ হাতৰ বুলনিৰে বাঁহীত এক সুৰ দিব পৰা যায় হয়নে নহয় হয় কি ক'বা তোমাৰ লগৰ যিসকল বহুত ছাত্ৰ ছাত্ৰী আছে যে মোবাইল চাই অনবৰত কাৰ্টুনত বা গেম খেলি সময় নষ্ট কৰি আছে তাৰ বিষয়ে কিবা ক'বানে তাৰ বিষয়ে ক'বলৈ গ'লে আচলতে যিসমূহ তেওঁলোকে ভাল পায় বা যিসমূহ তেওঁলোকৰ আগ্ৰহী আছে সেইসমূহ চালে তেওঁলোকক ভাল হ'ব হয় বেছি উপকাৰী হ'ব তেওঁলোকৰ কাৰণে আৰু সেইসমূহ আচলতে ইউটিউবত এতিয়া আমাৰ বহুত সুবিধা কিবা এটা শিকিবলৈ হ'লে আমি ইউটিউবত চাৰ্চ কৰিলে কিবা এটা পোৱা যায় সেইবাবে অলপ ভালেই মানে এয়া হৈ গ'ল অভিকাশ্যপ এতিয়া তোমাৰ ঘৰুৱা কথা অলপ জানিম কোন কোন আছে ঘৰত হয় ঘৰত মা মই আৰু আইতা দেউতা মোৰ 3 বছৰ আগতে ঢুকালে হয় এতিয়া তোমালোকৰ ঘৰখনত কেনেধৰণে চলি আছে ঘৰখন হয় ঘৰখন অলপ কষ্টকৰ হৈ আছে মানে অলপ মায়েও এটা সৰু সুৰা কাম কৰি আছে আৰু তাৰ বাবে আচলতে আমাক মানে আমাৰ বহুত অলপ অসুবিধা আৰ্থিকভাৱে অলপ অসুবিধা আৰু কিভাৱে অলপ আমাৰ দিগদাৰো হয় মায়ে সৰু সুৰা কামটো কৰি ঘৰখন চলাই আছে মোৰ পঢ়া শুনাও ৰখি আছে আৰু এতিয়া বৰ্তমান মই মুম্বাইলৈ ডাইৰেক্ট চিলেক্ট হৈছোঁ সংস্কৃতি সংগম বুলি এটা প্ৰগ্ৰেম আছিলে মই তাত কম্পিটিশ্যন দি ডাইৰেক্ট মুম্বাই চিলেক্ট হ'লোঁ ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড পাই আৰু সেইবাবে মানে এতিয়া মুম্বাই যাবলৈ আচলতে আমাৰ বহুত অসুবিধা হয় আমাৰ অক্টোবৰ 21 তাৰিখে যোৱাৰ সময় আছে আৰু 15 আগষ্টৰ ভিতৰত তেওঁলোকক জনাব লাগিছিল যে যোৱাটো সম্ভৱ হয় নে নহয় আৰু কিবা এটা কৰি হ'লেও মায়ে জনালে যে যোৱাটো হ'ব কিন্তু এতিয়া আমাক যাবলৈ সঁচাকৈ বহুত অসুবিধা আৰু সেইবাবে অলপ আমাৰ দিগদাৰ হৈ আছে আৰু মই যিসকলে এতিয়া চাই আছে মই তেওঁলোকক এটা কথা জনাওঁ যে যদি আপোনালোকে অলপ মোক সহায় আৰু সহযোগিতা আগবঢ়াব পাৰে তেনেহ'লে মই যি মোৰ আশাটো আছে মুম্বাই যোৱাৰ সেই আশাটো মই হয়তো পূৰণ কৰিব পাৰোঁ নিশ্চয় আচলতে এনেধৰণৰ প্ৰতিভাসমূহক আচলতে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অকল আমি যিসকল বাতৰি যেতিয়া পৰিৱেশন কৰিছোঁ বা আপোনালোকৰ মাজলৈ জাষ্ট আগে বঢ়াই দিছোঁ কিন্তু বাকী সকলোখিনি কিন্তু সকলো আপোনালোকৰ ওপৰত কাৰণ এইজন কিশোৰে বৰ্তমান 8ম শ্ৰেণীত পঢ়ি আছে কিন্তু তাৰ সমান্তৰালকৈ তেওঁ কিন্তু বাঁহী বজাই এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁ যাবলৈ সুবিধা পাইছে কিন্তু আৰ্থিকভাৱে আচলতে সুবিধা নহয় যদি আপোনালোকে এই বাতৰিটো চাই আছে তেতিয়াহ'লে 10জনৰ মাজত এই বাতৰিটো প্ৰচাৰ কৰক আৰু লগতে আপুনি লগতে অসমবাসীয়ে যি পাৰে
তেওঁক সহায় কৰক যাতে এনেধৰণৰ প্ৰতিভাসমূহ যাতে অকালতে যাতে মৰহি নাযায়, তেওঁ যাতে দুপে যাতে আগুৱাই গৈ যাতে অসমত নিজৰ যাতে আমাৰ স্বাভিমানখিনি যাতে বজাই ৰাখিব চেষ্টা কৰিব পাৰে। কি ক'বা? বাকী এতিয়া তুমি নেগেৰাও বজোৱা, খোলো বজোৱা, এতিয়া নেগেৰা বজোৱা শুনিব পাম নেকি? হয়, নেগেৰা মই শুনাই দিছোঁ অলপ। হয়, খোলৰ মই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। মই যি শিকিছোঁ ইউটিউবৰ পৰা অলপ শিকিছোঁ, চেষ্টা কৰিছোঁ শিকিবলৈ। আৰু আচলতে খোল যিটো তালি চাইড থাকে, খোলৰ যি তালি চাইড থাকে সেইটো সদায় আচলতে সোঁহাতে পিনে লোৱা হয়, মই বাওঁহাতে পিনে লৈছোঁ, সেইবাবে মই ক্ষমা মাগিছোঁ আগতে। আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে মোক ক্ষমা কৰিব। আৰু মই এতিয়া পৰিতালখন বজাবলৈ অলপ চেষ্টা কৰিছোঁ। সেয়া ইতিমধ্যে আপোনালোকে দেখা পালে সকলোখিনিতে আচলতে পাৰ্গত এইজন হৈছে অভিকাশ্যপ। অনুষ্ঠান আমি শেষৰ ফালে আহিছোঁ আৰু আচলতে এইগৰাকী প্ৰতিভাক অকণমান আপোনালোকৰ মাজলৈ আমি উলিয়াই দিয়াৰ চেষ্টা কৰিলোঁ। আৰু শেষত তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি প্ৰগ্ৰেম আজি অনুষ্ঠান শেষ কৰিম। গতিকে কি ক'বা? হয়, মই অনুষ্ঠানৰ শেষতে এটি মই বাঁহী সুৰ শুনাইম। আৰু যিসকল অনুৰাগীয়ে মোক এই বাতৰিটো চাই আছে তেওঁলোকক মই এটা কথা জনাইছোঁ, যদি আপোনালোকে মোক অলপ সহায় আৰু সহযোগিতা আগবঢ়ায়, যি মোৰ এই মুম্বাই যোৱাৰ আশাটো আছে, তেনেহ'লে মই অলপ পূৰণ কৰিব পাৰিম সেই আশাটো। সেইবাবে যদি আপোনালোকে সহায় কৰিব পাৰে, অকণমান চেষ্টা কৰিব, যদি পাৰে সহায় কৰিব। নিশ্চয়, আচলতে এইগৰাকী প্ৰতিভা কিন্তু থমকি ৰ'ব নালাগে। গতিকে যদিহে আপোনাৰ সাধ্য অনুসৰি তেওঁ অকণমান আহ্বান জনাইছে ৰাইজক, যাতে যদি পাৰে অকণমান সহায় সাৰথি কৰিবৰ কাৰণে তেওঁ একাউণ্ট নম্বৰ দিছে। গতিকে আমি তলত একাউণ্ট নম্বৰটো আমি দি দিম। গতিকে যদি আপোনালোকে পাৰে সাধ্য অনুসৰি অকণমান সহায় কৰিব বুলি আশা কৰি আজিৰ এই অনুষ্ঠানৰ পৰা মই বিদায় ল'ম। আৰু এটা শেষত তোমাৰ পৰা এটা বাঁহী শুনিম। তুমি কোনটো গীত ভাল পোৱা বাঁহীৰ? হয়, মই কৃষ্ণৰ যি এটা মুৰলী সুৰ থাকে অলপ হেৰি টাইপৰ, মই সেই সুৰটোকে বজাব চেষ্টা কৰিছোঁ। ঠিক আছে, তেতিয়াহ'লে আজি এই বাঁহীৰ সুৰেদি আজি আমাৰ এই এনিভাৰ 24ৰ বিশেষ অনুষ্ঠানটিৰ পৰা মই উৎপলে বিদায় লৈছোঁ। অনুষ্ঠান তথা বা বাতৰিৰ বাবে চাই থাকিব এনিভাৰত 24।
আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।